আধুনিক যুগৰ আধুনিক ভাষা গেটত লিখিব লাগে স্বাগতম, লিখে কুকুৰৰ পৰা সাৱধান। জিভাত এডালো হাৰ্ডি নাথাকে, তথাপিও ইয়াৰ মানুহৰ সকলো হাৰ্ডি ভাঙিব পৰা শক্তি আছে। সেয়েহে কথা কওঁতে সদায় ভাবি চিন্তি ক'ব। এই যে মন্দিৰ, মছজিদ, গুৰুদ্বাৰ সঁচাই আচৰিত। ইয়াত দুখীয়াই বাহিৰত আৰু ধনীসকলে ভিতৰত ভিক্ষা খোজে। খঙত চিঞৰিবলৈ শক্তি নালাগে, কিন্তু খঙত মনে মনে থাকিবলৈ বহুত শক্তি লাগে। কলা মেকুৰীক মানুহে ভয় কৰে, কিন্তু কলা কৰ্ম কৰিবলৈ ভয় নকৰে। ধৰক আপুনি এটা মন্দিৰত ভগৱানক দৰ্শন কৰিবলৈ লাইনত শাৰী পাতি ৰৈ আছে। ঠিক সেইখিনি সময়তে যদি এজন ধনী ব্যক্তি আহে, তেন্তে আপুনি দেখিব মন্দিৰৰ পূজাৰীয়েও তেখেতক ৰৈ থকা বাকী মানুহতকৈ আগত পূজা কৰিবলৈ সুবিধা দিব। এয়াই বাস্তৱ। আচলতে ভগৱানে সেইটো বিচাৰেনে? এতিয়া ভাবক, মানুহ দেখোন ভগৱানতকৈও ওপৰত। হাঁহি উঠা কথা। শগুন এতিয়া নোহোৱা হৈ গ'ল, কিয়নো সিহঁতে দেখিলে যে মানুহেই দেখোন মানুহক আমাতকৈ ভালকৈ ইজনে আনজনক কামুৰিব পাৰে। বিয়া ঘৰত কইনা আনিবলৈ যাওঁতে সদায় দৰা পিছত যায় আৰু বাকী সকলো আগত যায়। আৰু সমদলত বেণ্ড পাৰ্টি আগত আৰু বাকীবোৰ পিছত যায়। তাৰ মানে কি জানে? দুনিয়াত সুখত মানুহবোৰে সদায় আগত যাব বিচাৰে আৰু দুখত পিছত। নিমখৰ দৰে চোকা জ্ঞান দিয়াবোৰহে প্ৰকৃত মানুহ, কিন্তু চেনীৰ দৰে মিঠা কথা কোৱাবোৰ সময়ত বদমাছ ৰূপত ধৰা দিয়ে। মৰাশৰ চুলে গা ধুৱে, কিন্তু নিমাত জন্তুক আকৌ মাৰি খায়। খাদ্যত চুলি এডাল ওলালেই খাদ্য পেলাই দিয়ে, কিন্তু কণীত মাকৰ তেজ থাকে, সেইটো কিয় খায়? এটা শিল এবাৰ মন্দিৰত প্ৰৱেশ কৰিলেই ভগৱান হৈ যায়, কিন্তু মানুহে সদায় মন্দিৰত গ'লেও হৃদয়খন দেখোন শিলহে হৈ যায়। স্বৰ্গত সকলো থাকে, কিন্তু মৃত্যু নাথাকে। গন্ধত সকলো থাকে, কিন্তু মিছা নাথাকে। সংসাৰত সকলো আছে, কিন্তু শান্তি নাই। আৰু আমাৰ মানুহৰ মাজতো সকলো আছে, কিন্তু বেছিভাগৰে মানৱতা নাই। মানুহৰ শৰীৰটোৱে পাপ নকৰে, পাপ মনে কৰে। সেয়ে মনটো ওপৰৱালাৰ ওচৰত সমৰ্পণ কৰি দিয়ক, তেতিয়া একো ভুল কাম কৰিবলৈ মন নাযাব। যদি হৃদয় শুদ্ধ হয়, তেন্তে তীৰ্থস্থানলৈ গৈ গা ধোৱা কোনো দৰকাৰ নাই। আমি বহুতেই বিনা পৰিশ্ৰমে সফলতা বিচাৰো। মই সেইসকলক কৈছো, এই ধাৰণা মনৰ পৰা উলিয়াই দিয়া আৰু নিজৰ কামত 100% লাগি যোৱা। সফলতাই তোমাক ৰিঙিয়াই মাতিব। দুখীয়াৰ লোক এজনৰ বাবে সোণৰ গহনা যিমান মূল্যৱান, ধনীৰ লোকৰ বাবে শান্তিৰ টোপনি সিমান মূল্যৱান। যেনেকৈ এটোপাল নেমু ৰসে হাজাৰ হাজাৰ লিটাৰ গাখীৰ বেয়া কৰিব পাৰে, ঠিক তেনেকৈ মানুহৰ অহংকাৰে সমাজ ধ্বংস কৰিব পাৰে। সেয়ে অহংকাৰ বাদ দিয়ক। আমি যদি লেতেৰা আৰু পুৰণি কাপোৰ পিন্ধিবলৈ লাজ পাওঁ, তেন্তে মনত লেতেৰা ভাৱ আৰু পুৰণি এলান্ধুকলীয়া ভাৱবোৰ লৈ ফুৰিবলৈ কিয় লাজ নাপাওঁ? মানুহক লগ পোৱাৰ পিছত ইমান পৰি নমৰিবা, যাতে উঠাৰ সময়ত সহায় ল'ব লগা হয়।
যদি আপুনি ভক্তি কৰিব নোৱাৰে তেন্তে অপৰাধো নকৰিব। সফলতা কেনেকৈ পোৱা যায় সেইটো সকলোৱে জানে, কিন্তু সফলতা পাবলৈ নিজকে যিটো পৰিৱৰ্তন কৰিব লাগে সেইটো কোনেও কৰিব নিবিচাৰে। বেয়া সময়ত মানুহৰ কান্ধত ৰখা হাত সফলতা পোৱাৰ পিছত চাপৰি বজোৱা হাততকৈ বহুত মূল্যৱান। সেয়ে সদায় মানুহৰ বেয়া সময়ত সহায়ৰ হাত আগবঢ়াই মানৱতাৰ পৰিচয় দিয়ক। এইটো কলিযুগ হয়, ইয়াত গছ গছনি ফল মূল সকলো মানুহে বেছি খায়, কিন্তু এইটো ভাবি নাচায় এনেকুৱা কৰিলে অক্সিজেন আমি ক'ৰ পৰা পাম। যিয়ে আমাক সন্মান দিয়ে তেওঁ সঁচাই সন্মানীয়, কিয়নো মানুহে নিজৰ লগত থকা বস্তুটোহে আনক দিব পাৰে। সত্য সদায় পানীৰ ওপৰত পেলাই দিয়া তেলৰ টোপালটোৰ সমান। আপুনি যিমানেই পানী নাঢালক কিয় সি সদায় ওপৰতেই থাকে। ঠিক সেইদৰে সঁচা অন্তৰেৰে গঢ়া সম্পৰ্কবোৰো সেই তেলৰ টোপালটোৰ দৰে। যিমানেই বাধা নাহক কিয় সদায় জীয়াই থাকে। সমগ্ৰ পৃথিৱীক পোহৰাবলৈ যেনেকৈ এটা সূৰ্যই যথেষ্ট, ঠিক তেনেকৈ গোটেই জীৱনটো সজাবলৈ মনে মিলা এজন মানুহেই যথেষ্ট। এতিয়া মাছেও হাঁহে, কিয়নো এতিয়া মাছতকৈ মানুহে মানুহক জালত ফচায়। ছাঁৰ দৰে থাকিম তোমাৰ কাষত যদি তুমি মোক সঁচাই ভাল পোৱা। প্ৰশ্ন যিয়েই নহওক কিয় উত্তৰ তুমি, ৰাস্তা যিয়েই নহওক কিয় লক্ষ্য তুমি, কষ্ট যিমানেই নহওক কিয় সুখ তুমি, তুমি খং যিমানেই নকৰা কিয় মোৰ প্ৰিয় ভাল পোৱা তুমি। মানৱতাই মানৱক মানৱ বনায়। পৰিশ্ৰমে যিকোনো লক্ষ্যক সহজ কৰি দিয়ে। মানুহে ভগৱানক মন্দিৰত এনে পূজা কৰিবলৈ নাযায়, বিশ্বাসেইটো পাথৰক ভগৱান বনায়। কোনোবা এজনে এষাৰ ধুনীয়া কথা কৈছিল। তেখেতে কৈছিল যে মানুহৰ কথাত ভাঙি নপৰিব। মানুহে যিকোনো কথা কৈ গুচি যায়। মনত ৰাখিব, যেতিয়া পৰিস্থিতি পৰিৱৰ্তন হয় মানুহৰ কথা কোৱা ধৰণো বদলি যায়। এই তিনিটা কথাৰ কাৰণে মানুহে আপোনাক সন্মান নকৰে। ১. আপোনাৰ লগত কাকো কথা পাতিবলৈ হাতজোৰ নকৰিব। যদি তেওঁ আপোনাৰ লগত কথা পতা নাই, ইয়াৰ কাৰণটো হ'ল তেওঁ আপোনাৰ প্ৰতি আকৰ্ষিত নহয়। ২. ভুল তেওঁ কৰে আৰু চৰি যদি আপুনিয়েই কয়, তেতিয়া তেওঁ আৰু বেছি ভুল কৰে আৰু কেতিয়াও নিজৰ ভুল স্বীকাৰ নকৰে। সকলো সময়তে কাৰো কাৰণে এভেইলেবল নহ'ব, কাৰণ এনে কৰিলে আপোনাৰ সন্মান কমিব। যিটো বস্তুৱে আপোনাক চেলেঞ্জ কৰে সেইটোৱে আপোনাক সলনি কৰিব পাৰে। আঘাত কেতিয়া শেষ হ'ব জানে? যেতিয়া আপুনি আঘাত অনুভৱ কৰিবলৈ বাদ দিব। যেতিয়া মানুহে ভিতৰি ভাগি পৰে তেতিয়া বাহিৰে মনে মনে থাকিবলৈ আৰম্ভ কৰি দিয়ে। যেতিয়া নিজৰ লগত বন্ধুত্ব কৰিবলৈ শিকি ল'ব, জীৱনত কোনো দিনেই অকলশৰীয়া নহয়। যিমান দূৰ সম্ভৱ বন্ধুসকল, এই পৃথিৱীৰ সন্মুখত নিজৰ দুখবোৰ কাকো নকব, কাৰণ বহুতেই তাত নিমখ ছটিয়াব য'ত প্ৰথমেই ঘাঁ বনি আছে। ভগৱানক বাদ দি কোনো নিজৰ নহয়, আৰু আমি ভগৱানকে বাদ দি সকলোৰে পিছত লাগি ফুৰিছো। এই দুটা সম্পৰ্কই মানুহক বৰবাদ কৰি দিয়ে। ১. বেয়া সংগ আৰু ২. মিছা ভাল পোৱা। তোমাক অকলে এৰি থৈ যোৱাজনক কোৱা, মই অকলেই যথেষ্ট।